হেৰাই যোৱা হাঁহিবোৰৰ থকাথকি মাতত সাৰ পাই সাধু কথাৰ ৰাজকুমাৰ হেজাৰ ওলোৱা ঘোঁৰাৰ খোজত ধূলি মই শুকুলা বালিছ হেৰাই যোৱা হাঁহিবোৰৰ থকাথকি মাতত সাৰ পাই সাধু কথাৰ ৰাজকুমাৰ বুকুৱে বুকুৱে জ্বলে দেখুৱাৰ বাবে এইদৰে আমি আহি উপস্থিত হৈছোঁ বাসুদেৱ থানৰ আকাশদ্বীপ বাৰতীৰ বাসগৃহত যিগৰাকী আকাশদ্বীপ বাৰতীয়ে শেহতীয়াকৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত যি নিপন গোস্বামী বঁটা ঘোষণা কৰা হৈছিলে সেই বঁটাত ভোট জলকীয়া যিখন বোলছবি আছিলে 2024 বৰ্ষত মুকলি হৈছিলে সেই ভোট জলকীয়া বোলছবিখনত ৰাজকোঁৱৰ গীতটিৰ বাবে তেওঁ লাভ কৰিছে এই বঁটা বৰ্তমানো সেই গীতটি তেওঁ গোৱাত ব্যস্ত হৈ আছে মই পোনে পোনে সমগ্ৰ দৃশ্য দেখুৱাবলৈ ভৰানো সপোন ফলিয়াই আশা বিৰিঙাই শেষবাৰ আকাশদ্বীপ প্ৰথমে তোমালৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ কেনে অনুভৱ অনুভৱ খুব ভাল কিয়নো প্ৰথমবাৰৰ বাবে আমি চিনেমাত এটি গান কৰিছিলোঁ আৰু সেইখন চিনেমাত এটি নহয় বাৰু 2-3 আমি 4টা গীতৰ লগত জড়িত আছিলোঁ আৰু সেই গীতকেইটিৰ লগত জড়িত হৈ আৰু তাৰে এই ৰাজকোঁৱৰ গীতটি মই গাইছিলোঁ এই গীতটিয়ে নিপন গোস্বামী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে শ্ৰেষ্ঠ গায়কৰ আৰু তাৰ বাবে খুবেই সুখী খুব ভাল লাগিছে যে আমাক ডাইৰেক্টৰে সেইখিনি আমাৰ ওপৰত বিলিভ ৰাখিলে যে এজন নতুনকৈ এজন বুলি নহয় আমি কমেও 4জন ইয়াৰ লগত জড়িত হৈ আছোঁ আমি একেলগে জেমিং বাদিজ হিচাপে আমি গানখিনি কৰি আছোঁ গানৰ কাম কৰি আছোঁ কিন্তু এইখন যে আমাৰ চিনেমাত প্ৰথম কাম আছিল আৰু তাত আমাক তেনেকৈ চান্স দিলে তেওঁ আৰু তাৰ বাবে তেওঁকো ধন্যবাদ জনাইছোঁ গতিকে ভাল লাগিছে সকলোকে ধন্যবাদ জনাইছোঁ মোৰ দাদা মৃদুপৱন বাৰতী তেওঁ এই গীতটি লিখিছিলে শুভ মোৰ বন্ধু তেওঁ গীতটিৰ মিউজিক কৰিছিলে গতিকে গীতটিৰ লগত জড়িত হ'বলৈ পায়ো খুব ভাল লাগিছে আৰু এনেধৰণৰ তেওঁলোকে স্বীকৃতি দিছে এইটো আমাৰ খুব ভাল লাগিছে আমাৰ প্ৰথমবাৰ বোলছবিত কণ্ঠদান কৰিছিলে হয় বোলছবিত কণ্ঠদান কৰা নাই আগতে এইটোৱে আমাৰ এইটো মই প্ৰথম গাইছিলোঁ এইটো তাৰ পূৰ্বে কি গান তাৰ পূৰ্বে আমি জেমিং বাদিজ বেণ্ড হিচাপে আমি 5টা গীত মুকলি কৰিছোঁ ইতিমধ্যে গীতকেইটা বৰ্তমান ইউটিউবত উপলব্ধ আছে আৰু তেনেদৰে আমি গীতৰ লগত জড়িত হৈ আছোঁ আৰু ইণ্ডিভিজুৱেল যিবোৰ গীত সেইবোৰ আমি উলিয়াই আছিলোঁ বোলছবিত এইটোৱে আমাৰ প্ৰথম কাম পৰিকল্পনা কিবা আছে নেকি অহা দিনবোৰত পৰৱৰ্তী সময়ত চিন্ময় শৰ্মাৰ দ্বাৰাই পৰিচালিত আন এখন চিনেমা ভাকুতকুটৰ 3টা গীতৰ লগত আমি জড়িত আছোঁ আৰু সেইকেইটা গীতৰ কাম সম্পূৰ্ণ পূৰা পূৰ্ণগতিত চলি আছে আৰু অতি শীঘ্ৰে চিনেমাখনৰ ইতিমধ্যে শ্বুটিঙৰ কাম সম্পূৰ্ণ শেষ হৈ গৈছে গতিকে বাকীখিনি কামহে ইয়াৰ বাকী আছেগৈ গতিকে এইখিনি এতিয়া পূৰা হৈ আছে আৰু চলি আছে যেতিয়া গীতটো গাইছিলে তেতিয়া মনত ভাৱ আহিছিলে যে এনেধৰণে স্বীকৃতি পাব বুলি তেনেধৰণৰ কোনো মনত ভাৱ অহা নাছিলে কিন্তু আমি চেষ্টা কৰিছিলোঁ যে গীতটো যিমান পাৰি আমি ভালকৈ কৰিব পাৰোঁ তথাপিও গীতটিৰ ক্ষেত্ৰত কিছুমান যিখিনি য'ত নিজে গম পোৱা যায় সদায় নিজে কৰা কাম এটাত যে কোনকণতে খুঁত ৰৈ গৈছে সেইখিনি এতিয়াও কাণত কেতিয়াবা বাজি থাকে কিন্তু মানুহে ভাল পাইছে বিচাৰকে এইটো চিলেক্ট কৰিছে সেইটো আমাৰ খুবেই ভাল লাগিছে
ধন্যবাদ আকাশদ্বীপ। আমাৰ লগত আছে মাতৃ আচলতে এইগৰাকী আকাশদ্বীপৰ মাতৃ। কেনে অনুভৱ? বহুতেই ভাল লাগিছে কাৰণ ইমান সি নিজাকে বহুত নিজা চেষ্টা কৰিছে। মোৰ দুইটা ল'ৰাই পঢ়াৰ মাজেদিয়ে ইমানখিনি আগবাঢ়ি গৈছে। তাৰ কাৰণে আমিতো বহুত গৌৰৱ অনুভৱ কৰোঁ। আৰু কি কৰে কি নকৰে গানৰ মই একো নাজানো, কিন্তু সিহঁতে যেতিয়া কৰে চাই থাকোঁ, আঁতৰৰ পৰা চাই থাকোঁ। কি গায়, কেইবাজনো ল'ৰা আহি পেলাই ধুনীয়াকৈ গান গাই থাকে। ইয়াতে জেমিং কৰে বুলি কয়। সেইটোতো আৰু সিহঁতে মানে ভাল লাগে, পৰিৱেশটোৱে ভাল লাগি থাকে। আৰু মই ভাবোঁ এনেকৈ যদি কৰি যায় সকলোৱে, নিশ্চয় সকলোৱে তেনেকৈ ভাল ফল লাভ কৰিব। আমাৰ পৰাও সিহঁতে যিমানখিনি পাইছে তাতকৈ সিহঁতে নিজে বেছি কৰিছে, খুব বেছিকৈ নিজে চেষ্টা কৰিছে। কাৰণ সি নিজে এটা জবো কৰে সৰুকৈ হ'লেও, আৰু কৰি পেলাই সি বাকীখিনি সময় বেলেগত সি নষ্ট নকৰে, গানতে ব্যস্ত থাকে। মানে এটা সহজ সৰলভাৱে গৈ আছে আৰু জীৱনটো। এয়া আছিল